দিছপুৰ প্ৰেছ ক্লাবৰ সমূহ সংবাদকৰ্মী আজি সংবাদমেলত উপস্থিত হোৱাৰ বাবে চন্দ্ৰপুৰ কৃষি বহুমুখী সমিতিৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। যে দুখৰ বিষয় যে যোৱা 1-3-2025 তাৰিখে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ হস্তক্ষেপত আমাৰ চন্দ্ৰপুৰ কৃষি বহুমুখী সমিতিৰ 200 বিঘা কৃষিভূমিৰ শস্য, তাত থকা ঘৰ, জীৱ-জন্তু আদি উচ্ছেদ কৰা ঘটনাটোৰ তীব্ৰ গৰিহণা দি আজিৰ সংবাদমেলখন আহ্বান কৰা হৈছে। উচ্ছেদ সম্পৰ্কীয় ঘটনাটো সংঘটিত কৰিবলৈ আহ্বান জনোৱা শ্ৰী কমল গগৈ, সভাপতি 2 নং চন্দ্ৰপুৰ গাঁও কল্যাণ সমিতি, লগতে শ্ৰী চামল চুৰ, সম্পাদক চন্দ্ৰপুৰ 2 নং চন্দ্ৰপুৰ গাঁও কল্যাণ সমিতিৰ এই দুজন ব্যক্তিয়ে অভিযোগ দিয়াৰ কথাটো পোহৰলৈ আহিছে। তেওঁলোক জানিব পৰা মতে তেওঁলোকে 2 নং চন্দ্ৰপুৰ গাঁও কল্যাণ সমিতিৰ কোনো ধৰণৰ মিটিং, সভা সমিতি বা স্থানীয় দল সংগঠনৰ লগত আলোচনা নকৰাকৈ উচ্ছেদ কৰাৰ বাবে এই প্ৰস্তাৱটো আগবঢ়াইছিলে তেওঁলোকে নিজাববীয়াকৈ। আৰু তেওঁলোকে আমি এতিয়া বহুত আমি ক্ষোভত আমি এতিয়া উজলি আছোঁ যে তেওঁলোকে কেনেকৈ নিজাববীয়াকৈ এনেকুৱা এটা সিদ্ধান্ত ল'ব পাৰে। তেওঁলোকে অভিযোগ দিয়া মতে যে ইয়াতে হেনো বাংলাদেশীয়ে ভূমি কিনিছে আৰু ইয়াতে খেতি বাতি কৰি আছে, কিন্তু এইটো সম্পূৰ্ণ মিছা তথ্য। সেইকাৰণে আমি চৰকাৰক আমি অৱগত কৰিব বিচাৰিছোঁ যে কোনোবা দুজন দুষ্কৃতিকাৰীয়ে এনেকৈ যদি অভিযোগ দিলে কিন্তু তাত এটা তদন্ত হ'ব লাগিছিলে। সেই তদন্তটো আমি পোৱা নাই আৰু আমি কোনো ধৰণৰ আমি ইয়াতে নটিচ নাপালোঁ, যাৰ পৰিপ্ৰেক্ষিতত আমাৰ গোটেই কৃষিভূমিখিনি শস্য ক্ষতিসাধন কৰা হ'ল। আমাৰ প্ৰায় 45 ঘৰতকৈ অধিক কৃষি কৰা লোক, তেওঁলোকৰ প্ৰায় 90 লাখতকৈ অধিক টকাৰ আমাৰ ক্ষতি হৈছে। গতিকে আমি চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে আমি যিহেতু নিৰ্দোষী, কাৰণ ইয়াতে আমি কোনো বাংলাদেশী ইয়াতে নাই, গতিকে আমি নিৰ্দোষী আৰু আমাৰ যিহেতু ক্ষতি ইমান নষ্ট হ'ল, গতিকে আমাক চৰকাৰে এইখিনি ভৰণ পোষণ দিব লাগিব। কাৰণ আমাৰ এই কৃষিৰ বাহিৰে আমাৰ বেলেগ কোনো আমাৰ জীৱন নিৰ্বাহৰ আমাৰ উপায় নাই। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়কো আমি আহ্বান জনাইছোঁ যে যধে মধে এনেকৈ যে তেওঁ কোনোবাৰ অভিযোগ পোৱাৰ লগে লগে যাতে তেনেকুৱা ধৰণৰ কোনো উচ্ছেদৰ হেৰি নিদিয়ে, তাৰ বাবে আমি সকিয়নি প্ৰদান কৰিছোঁ। কাৰণ ইয়াতে আমাৰ জীৱিকাৰ কথা নিৰ্ভৰ হৈ আছে। কাৰণ আমি এতিয়া ফুটপাথত আহি পৰিছোঁ, কাৰণ আমি এতিয়া বিভিন্ন সংস্থানৰ পৰা আমি লোন লৈছিলোঁ, আমি গোট কিছুমানৰ পৰা আমি ধাৰ লৈছিলোঁ বা ব্যক্তিগত প্ৰতিষ্ঠানৰ পৰা আমি ধাৰ লৈ আমি খেতিখিনি কৰিছিলোঁ। এতিয়া খেতিখিনি উঠোৱাৰ সময়ত আমাক যে এনেকুৱা মাধমাৰ দিলে, গতিকে চৰকাৰে এইখিনি বিবেচনা কৰিব লাগে। গতিকে তাৰ বাবে মই প্ৰাৰ্থনা জনাইছোঁ যাতে চৰকাৰৰ যাতে দৃষ্টিগোচৰ হয় আৰু আমি যাতে কৃষিখিনি কৰি আমি ভালকৈ আকৌ নতুনকৈ আমি চলাই নিব পাৰোঁ আমাৰ পৰিয়াল, তাৰ কাৰণে আমি একগোট হৈছোঁ। ধন্যবাদ। বৈদ্যুতিক মাধ্যমলৈ নমস্কাৰ জনোৱাৰ লগতে দৰ্শক সদৌ অসমৰ জনগণলৈ আমি বিশেষ কিছু বক্তব্য ৰাখিব বিচাৰিছোঁ আৰু ইয়াতে প্ৰশাসন বা অসম চৰকাৰলৈ আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। এটি হৃদয় বিদাৰক ঘটনা, যাৰ বাবে চকুলো টুকিব লাগিব বুলি ইয়াত মই সিদিনাখন ইলেকশ্যনৰ দিনাখন আহিব নোৱাৰিলোঁ। এনেকুৱা হৃদয় বিদাৰক ঘটনা মই দেখিছিলোঁ যেতিয়া অসমৰ ৰাজধানী অস্থায়ী হিচাপে গণেশগুৰিলৈ আহিছিল। তেতিয়া পকা ধানৰ, শালি ধানৰ পকা ধানৰ ওপৰত লৰি গাড়ী যিটো ট্ৰাক ৰঙা মাটি পেলাই দিছিলে, সেই চকুলো মই টুকিছিলোঁ তেতিয়া 1971 চনত। এই ঘটনা পুনৰাবৃত্তি ইয়াত চন্দ্ৰপুৰত হ'বলৈ যোৱাৰ কাৰণে মই আহিব নোৱাৰিছিলোঁ। হৃদয় বিদাৰক যিটো ঘটনা ভাবিব নোৱাৰি। মাৰ্চৰ 1 পৰা 3লৈকে শ্ৰমিক দিৱস বুলি সমগ্ৰ বিশ্বই মান্যতা দিয়ে, কিন্তু সেই 1 তাৰিখতে যিটো ঘটনা হ'ল 1 মাৰ্চত, এইটো গোটেই ডাঙৰ ঘটনা। গতিকে কেইটামান কথা আমি অৱগত কৰিব বিচাৰিছোঁ, যিটোৰ বাবে আমি মৰ্মাহত হৈছোঁ। যে এয়া কথা হ'ল চন্দ্ৰপুৰ চৰ চাপৰি কৃষকৰ ব্যথা শুনিব কোনে? নে প্ৰশাসনে শুনিলে নে চৰকাৰে শুনিব? কেইজনমান দুষ্ট চক্ৰ বা সীমিত মস্তিষ্ক লব্ধ বা কৃষকৰ বিষয়ে হৃদয়ংগম কৰিব নোৱাৰা, কৃষি কি বুজিব নোৱাৰা তেওঁলোক 2জনমান ব্যক্তিৰ স্বাৰ্থত এনেকুৱা ধৰণৰ উচ্ছেদ কাৰ্যটো হোৱাটো আমি দুখিত হৈছোঁ, দুখ পাইছোঁ, মৰ্মান্তিক দুখ পাইছোঁ আৰু আমি ক্ষোভিত হৈছোঁ। আমাৰ অধিকাৰ সৰ্ব কৰা হ'ল, কৃষকবিলাকৰ, শ্ৰমিকবিলাকৰ অধিকাৰ সৰ্ব কৰা হ'ল। মৌলিক যি অধিকাৰ, 1 নম্বৰতে মই ক'ব বিচাৰিছোঁ, চৰকাৰৰ খিলঞ্জীয়া প্ৰজাই চৰকাৰী জমিত কৃষি কৰ্মৰে পোহপাল দিয়াৰ বাবে আমাক আচলতে ধন্যবাদহে দিব লাগিছিল। চাকৰি কৰি ফুৰা নাই। যিজন যুৱকে মোৰ ভতিজাই প্ৰণৱ কলিতাই কথাষাৰ কৈছে, এই কৃষি কৰ্মৰ দ্বাৰাই তেওঁ
এম এ পাছ কৰিলে, আমি শিক্ষা গ্ৰহণ কৰিলোঁ, ইয়াতে বাও ধান কাটিবৰ কাৰণে মই শিকিছিলোঁ। গতিকে খিলঞ্জীয়া যিখিনি খিলঞ্জীয়া আছে কৰ জানেনে? যুগ যুগৰ পৰাই কলং আৰু বৰলুইতৰ এই খহনীয়াক নেওচি হ'লেও কাতিমাৰা, চন্দ্ৰপুৰ, ঠাকুৰকুছি আৰু শিঙিমাৰীৰ আমাৰ কৃষক ৰাইজে ইয়াতে খেতি কৰি আহিছে যুগ যুগৰ পৰা। মোৰ এতিয়া 65 বছৰ বয়স, মোৰ জন্মৰ আগৰ পৰা ইয়াত কৃষি কৰ্ম চলি আহিছিলে। ইয়াত ৰাতি থাকোঁ আমি, ইয়াতে মাছ মাৰি পুৰি খাওঁ আমি। গতিকে এইটো এটা হৃদয় বিদাৰক কথা। সদ্যহতে নিজৰ লগতে কৰ্মচাৰী ৰাখি অধিক উৎপাদনৰহে ব্যৱস্থা কৰিব লৈছিলে আমাৰ কৃষিসকলে। তাতে যিসকল এই চৰ চাপৰি কৃষিৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তি, পৰিয়াল, তেওঁলোকক আনি ইয়াতে সংস্থাপিত কৰা হৈছিলে। কিন্তু নিগাজী নহয়, এবছৰৰ বাবে বা দুবছৰৰ বাবে চুক্তি কৰিছিলে। আধি চুক্তি কৰিয়ে হওক বা কৰ্মচাৰী হিচাপে ৰাখি পেলাই ইয়াত তাৰমানে খেতি কৰ্মবিলাক চলাইছিলে। কিছু সংখ্যকে এই চুক্তি হিচাপত দিছিলে বাধ্য। এতিয়া ইয়াতে আপোনালোকৰ সন্মুখতে আছে কেইজনমান ব্যক্তি মোৰ পিছত থিয় হৈ আছে বা বহি আছে, তেওঁলোকৰ সেই উদ্যম নাই, সেই শক্তি নাই, মনোবল নাই। মনোবল আছে যদিও দৈহিক সামৰ্থ্য নাই। সেইকাৰণে কৃষি কৰ্মত যিসকল উপযুক্ত ডেকা চামৰ মানুহ তেওঁলোকৰ ওচৰত হয় চুক্তিত দিছে, নহয় আধিত দিছে। চতুৰ্থতে মই ক'ব খুজিছোঁ, চৰ চাপৰি খেতিৰ বাবে এইখিনি কথা ক'লোঁ যেনিবা, বিশেষ জনগোষ্ঠীৰ হোৱা বাবে আৰু উক্ত গাঁওসমূহৰ ব্যক্তি নহয় বাবে বৰ্তমানে খেতি কৰিবলৈ দিয়া বিশেষ জনগোষ্ঠীৰ লোকসকলৰ আৱশ্যকীয় পৰিচয় ব্যৱস্থাও কিন্তু প্ৰশাসনে ইতিমধ্যে কৰিছিল। যে চন্দ্ৰপুৰ চৰ চাপৰি অঞ্চলত যিসকলে খেতি কৰি আছে তেওঁলোকৰ পৰিচয় পত্ৰ আছে নে নাই, কিছুদিন আগতে ইয়াৰ পৰা গোটেইবিলাক তথ্য সহকাৰে থানালৈকে প্ৰশাসনে নি পেলাই চাইছিলে। যদি বিদেশী আছিল তেওঁলোকক বহিষ্কাৰ কৰক, আমাৰ ক'ব লগা একো নাই। কিন্তু তেওঁলোক আমাৰ কৰ্মচাৰী হিচাপে, আমাৰ খেতিয়ক হিচাপেহে ইয়াত আছিলে। এবাৰো সৰজমিন তদন্ত নকৰিলে, আমাৰ মানুহখিনিক এবাৰো নকলে যে ইয়াত সন্দেহযুক্ত ব্যক্তি আছে, আপোনালোকে যাব দিয়ক, তাৰপিছত আপোনালোকে খেতি কৰ্ম কৰক বা বেলেগত থাকি পেলাই ইয়াতে কৃষি কৰ্ম কৰক। কিন্তু কথা হৈছে, এইসকল ব্যক্তি আমি সন্দেহযুক্ত বুলি কৈ আছোঁ, কিন্তু এইসকল ব্যক্তি এতিয়া ইটাৰ ভাটাত যদি যোৱা হয় বা কিছুমান কল কাৰখানাত যদি যোৱা যায়, তেতিয়াহ'লে সেইবোৰত কিন্তু এইবোৰ শ্ৰমিকেই কাম কৰি আছে। এতিয়া যদি আমি ডাঠি ক'ব খোজোঁ, যদি আমাৰ যেনেকৈ ধৰণৰ উচ্ছেদ কৰিছে, এটা ভাটাত উচ্ছেদ কৰিব পাৰিবনে? কোনোবা এটা কল কাৰখানাত উচ্ছেদ কৰিব পাৰিবনে? ঠিক তেনেদৰে যিবোৰ শাক চব্জিৰ ব্যৱসায় কৰি আছে, যিসকল মিস্ত্ৰী আছে, কৰ্মচাৰী আছে, হাজিৰা কৰা ব্যক্তি আছে, ঠেলা চলাইছে টাউনত, চহৰত, ক'ৰবাত নগৰে চহৰে, তেওঁলোকক কিন্তু সন্দেহযুক্ত নাগৰিক বুলি আমি কৈ আছোঁ মুখেৰে, কিন্তু আমি বহিষ্কাৰ কৰিব পৰা নাই। গতিকে সেইখিনিলৈ আমি আগুৱাই নগৈ যিখিনি আমি নিৰীহ ব্যক্তি, একেবাৰে খাটি খোৱা ব্যক্তি, তেওঁলোকৰ বলে পাৰিছোঁ কাৰণে আমি উচ্ছেদ কৰিলোঁ। ইমান ধুনীয়াকৈ কৃষি কৰ্মবিলাক হৈছিলে, আৰু এসপ্তাহ থাকিলে ফল মূলখিনি বা খেতি বাতিখিনি চপাব পাৰিলেহেঁতেন। সেইখিনি সময় কোনো আমাৰ মানুহক নিদিলে। মোৰ পিছত থকা, মোৰ কাষতে থকা যিসকল ব্যক্তি হাতত দা লৈ পেলাই, লাঠি লৈ পেলাই কপি চকুলো টুকি আছে, মই ভিডিঅ' চাইছোঁ, মই তাৰ পৰা অন্তৰৰ পৰা দেখিছোঁ দূৰৰ পৰা, যে হলি কলিতা বা বীৰেন কলিতা তেওঁলোকৰ বা অনিল ৰবি দাসৰ কি অৱস্থা হ'ব, বা যি বালি কাৰ্বি ল'ৰাজন যিটো, তেওঁ সেই অকল কৃষি কৰ্মৰ দ্বাৰা চলি আছে বা কি কাৰণে কৃষি কৰ্মৰ দ্বাৰা চলি আছে, এইবোৰ আমাৰ আপত্তি আছে। আৰু চৰকাৰক আমি সেইকাৰণে অৱগত কৰিব বিচাৰিছোঁ। আমাৰ ক'বলগীয়া, কোনো ব্যক্তিয়ে এনে মাটি জমি কাৰো কোনো সন্দেহযুক্ত ব্যক্তিক যদি বিক্ৰী কৰিছে, আমাৰ তাত ডিমত আছে, এইটো কিন্তু আমাৰ ক'বলগীয়া। সেই কথাটোত আইনে বা প্ৰশাসনে নজৰ দিব, ব্যৱস্থা ল'ব, সেইটোত আমি একমত আছোঁ। ঠিক তেনেকৈ যুগ যুগ ধৰি দখলভোগ কৰি কৃষি কৰ্ম কৰি অহা খেতিয়কসকলক উক্ত ঠাইত পুনৰ খেতি কৰাৰ কাৰণে অধিকাৰখন দিব লাগিব, আকৌ দিব লাগিব। যুগ যুগৰ পৰা যিহেতু খেতি কৰি আহি আছে, কলঙে ভাঙে পাৰ, ব্ৰহ্মপুত্ৰই ভাঙে পাৰ, খেতি কেতিয়াবা উটুৱাই লৈ যায় বানপানীয়ে, সেইবোৰকো কিন্তু নিজৰ কপালৰ ঘাম পেলাই খেতি কৰি আছে, কিন্তু তেওঁলোকে ফলটো নাপায়ে। তথাপি তেওঁলোকক বঞ্চিত কৰিব নালাগে, ইয়াতে খেতি কৰি পেলাই পোহপাল দি আছে পৰিয়াল। লগতে মই ক'ব বিচাৰিছোঁ, অনাকাংক্ষিতভাৱে বিনষ্ট হোৱা খেতি শস্যৰ উচিত ক্ষতিপূৰণ আদায় দিব লাগে আমাৰ দুৰ্ভগীয়া কৃষকসকলক। বহু কষ্ট কৰি ক'ৰবাৰ পৰা ধাৰ ঋণ লৈ পেলাই, লোনত লৈ পেলাই কৃষি কৰ্মবিলাক কৰিছিলে। গতিকে এই ক্ষতিপূৰণ আচলতে প্ৰশাসনে ব্যৱস্থাটো কৰিব লাগে, আৰু চৰকাৰে ইয়াৰ দায়িত্বটো গ্ৰহণ কৰি যিমানবোৰ ক্ষতি হৈছে এইবিলাক ক্ষতিপূৰণটো দিব লাগে। গুৰুত্বপূৰ্ণ বিষয় এয়াই যে চৰ চাপৰিত বা আৰা খেতি আদি পাহাৰ পৰ্বতত কৰিবলগীয়া হ'লে ফচল খেতি কৰাৰ সময়ত, ফচলটো ৰক্ষা কৰাৰ সময়ত, ফচল চপোৱাৰ সময়ত তাতে টংঘৰ, দিনঘৰ বা
পামঘৰ, টংঘৰ, পামঘৰ, দিনঘৰ এইবোৰ ঘৰ বনাই মেলিহে খেতি কৰা যায়, খেতি চপোৱা যায়। আৰু কেতিয়াবা ভাগৰ লাগিলে জিৰণি ল'বৰ কাৰণে এইবোৰ ঘৰৰ প্ৰয়োজন হয়। গতিকে খেতি পথাৰত ঘৰ থাকিবই লাগিবই। এই ঘৰখিনিৰ কাৰণে বহুতৰে আপত্তি যে ইয়াতে নিগাজী ঘৰ বনালে, নিগাজী ঘৰ বনাব কি ইয়াতে বানপানীৰ মাজত। গতিকে এইবোৰ আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। অসম চৰকাৰলৈ আমি নিবেদন কৰিব বিচাৰিছোঁ, ইয়াত কোনো বিদেশী মানুহ নাই। আৰু বহুতে আপত্তি কৰিছিল যে এই যিটো আমাৰ কচুতলিত উচ্ছেদ হৈছিলে তাৰ পৰা ইয়াত ব্যক্তি আহিছে বুলি আমি ডাঠি ক'ব পাৰোঁ। ইয়াত তেওঁলোকক আমি সোমাব দিয়া নাই, এইটো আমি দৃঢ়ভাৱে ক'ব পাৰোঁ। গতিকে যদি ইয়াত বিদেশী বুলি কথাটো আহিছে, সন্দেহযুক্ত মানুহ বুলি যদি আহিছে, তেওঁলোকক খেদাৰ কাৰণে ব্যৱস্থাটো চৰকাৰে লওক, আমি তাত সহযোগ কৰিম। কিন্তু এতিয়ালৈকে প্ৰমাণ কৰিব পৰা নাই সন্দেহযুক্ত বুলি, বিদেশী বুলি। তেওঁলোকৰ নথি পত্ৰ আন নেকি তেওঁলোকে নিৰীক্ষণ কৰিছে বা তেওঁলোকে যোগাযোগ কৰিবলৈ এইবিলাক চাইছে, জমাও লৈছে বুলি মই শুনিছোঁ। গতিকে এই পৰ্বটো এতিয়াই বাদ দি পেলাই উচিত ক্ষতিপূৰণ দি পেলাই কৃষকসকলক আচলতে সহায় সাহায্য কৰিব লাগে, দুৰ্ভগীয়া কৃষকসকলক আচলতে উপকৃত কৰিব লাগে। আৰু বৰ্তমানে আজিৰ পৰাই এই ভূমিখিনি তেওঁলোকৰ কৰ্তৃত্বত দিব লাগে, তেওঁলোকে যাতে পুনৰ ইয়াত কৃষি বাৰ্তা কৰিব পাৰে বা কৃষি শস্য ইয়াতে উৎপাদনৰ কাৰণে হাল কোৰ মাৰিব পাৰে। গতিকে আমাৰ কৃষক ৰাইজৰ ক'বলগীয়া এইখিনি। নিশ্চয় ইয়াতে অভিজ্ঞ ব্যক্তি আছে, সভাপতি মহোদয় আছে, সম্পাদক আছে ইয়াতে। তেখেতসকলৰ পৰা আপোনালোকে বক্তব্য ল'লে বা জনসাধাৰণৰ পৰা আপোনালোকে বক্তব্য ল'লে হৃদয় বিদাৰক ঘটনা আমি দুখেৰে প্ৰকাশ কৰিব লগা হৈছে।